ওয়েলকাম টু মাখৰাং পিকনিক স্পট। মোৰ ভাল পাছফালে দেখিছে এই পিকনিক স্পটৰ পৰিৱেশ তো চাওক গাইজ কি খুব সুন্দৰ। মংগলদৈ আৰু আপোনালোক এই পিকনিক স্পটৰ পৰা নিউ ইয়েৰৰ বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিছো। আপোনালোক সুখেৰে শান্তিৰে জীৱনটো অতিবাহিত কৰক আৰু মোক যেনেকৈ মৰম দিছে 2023 বৰ্ষটোত 2024 বৰ্ষতে তেনেকৈ মৰম দিব বুলি মই আপোনালোকক আশা কৰিছো। তো গাইজ যিহেতু আশাই জীৱন তেনেকুৱা এটা আশা লৈ 2024 চনৰ আমাৰ প্ৰথমটো পিকনিক আৰু এয়া পালো আমি দুধনৈৰ পৰা আমি গুৱাহাটী ৰোড হৈ যাব লাগিব মাখৰাং পিকনিক স্পট। তো এনেকৈ আহি পালোঁ আমি বুনবাসী মন্দিৰ আৰু আজি যিহেতু পহিলা নৱবৰ্ষ তো সেয়াৰ কাৰণে বুনবাসী মন্দিৰত বহুত বেছি ভিৰ হয় আৰু বহুত ভক্তগণ আহিছে, কিন্তু মই এবাৰ আহিব নোৱাৰিলোঁ কাৰণ দোকান খুলিছিলোঁ মই ৰাতিপুৱাই। তো এতিয়া মই যাব ওলাইছোঁ মাখৰাং পিকনিক স্পট। তো মোৰ লগত থাকক আপোনালোকে কেনেকৈ যায় কি কৰি যায় আপোনালোক সকলোখিনি দেখাম। এয়াই হ'ল গুৱাহাটী ৰোড। আমিতো ভাত চাত খাই মজাকৈ ওলালোঁ, কিন্তু এতিয়া গাড়ীখনকো কিবা এটা খুৱাব লাগে তো দাদাই খুৱাই আছে গাড়ী। গাইজ এনেকৈ আমি আহি পালোঁ ধূপধাৰা। এতিয়া মানে কি হৈছে আমাৰ ইয়াত যদি 4 লেনৰ কামৰ কাৰণে প্ৰত্যেকখন টাউন মানে এনেকুৱা হৈছে চিনিবই নোৱাৰি, এনেকুৱা টাইপ হৈছে। আপোনালোকে চাওকচোন কিমানৰ সপোন ভাঙিছে, ইয়াতে কিমানৰ দোকান ভাঙিছে, কিমানৰ জীৱিকা নষ্ট হৈছে, ক'ৰ দোকান ক'ত গৈছে হয় না বিশ্ব বেয়াও লাগে হয় না, বহুত বেয়াও লাগে। মানে চাওকচোন এনেকুৱা পৰিৱেশ হৈছে 4 লেনৰ কাৰণে। বহুত মানুহৰ দোকান নাই, কেনেকৈ খাইছে, নিউ ইয়েৰ তেওঁলোকে কেনেকৈ পালন কৰিছে, ভোগালী বিহু আহি আছে কেনেকৈ পালন কৰিব, কি ব্যৱস্থা কৰিব, সেয়াই আৰু ভাই ডেভেলপমেণ্টৰ আগত ন বহুত কষ্ট থাকে। তো সকলোৰে আৰু এইবিলাক নকওঁ দিয়কচোন আৰু উপায়টো নাই। তো ডেভেলপমেণ্টৰ কাৰণে এইখিনি সহ্য কৰিব লাগিব আমি সকলোৱে, কাৰণ আমাৰ যিহেতু গাড়ী মটৰ ইমান বেছি হৈ গৈছে, কাৰণ এনেকুৱা ৰাস্তাৰ কাৰণে আমাৰ যোৱাটো কঠিনেই হৈ যায়, ইমান বেছি জাম হৈ যায়। তো চাওক ধূপধাৰাখন কেনেকুৱা হৈছে। এইখনে হ'ল ধূপধাৰা জমক এখন বজাৰ ইয়াতে, আৰু বিশেষকৈ ইয়াত ফাৰ্ণিচাৰ গৰু বজাৰৰ কাৰণে বিশেষ এই জেগাবিলাক যাৰ বিয়া লাগে মেক্সিমাম মানুহৰে এই ধূপধাৰা অঞ্চলত আহে বিয়াৰ কাৰণে। সকলোৰে সপোন যে ধূপধাৰা যাম ফাৰ্ণিচাৰ কিনিম, তেনেকুৱা আৰু এদিন মই ফাৰ্ণিচাৰ বজাৰখন আপোনালোকক দেখুৱাম ইয়াতে আহি কেনে। তো চাব নেক্সট ভিডিঅ'ত মই কেতিয়াবা দেখাম আপোনালোকক। আকৌ নৱবৰ্ষ বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু মোৰ ভিডিঅ'টো প্ৰথম চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰা, যদি ফেচবুকত চাই আছে পেজটো ফ'ল' কৰি দিব, আৰু যদি বেছি ভাল লাগে শ্বেয়াৰ এটা মাৰি দিব গাইজ। তো এনেকৈ আহি পেলাই ৰাজাপাৰা আৰু কিবা চিপছ লওঁ বুলি সেয়া দোকানত আহিলোঁ। আৰু এইখনে ৰাজাপাৰা বজাৰখনে চাওক এতিয়া ভাঙি ছিঙি মানে অলপ চেৰা বেৰা কৰিছে জেগাবিলাক, তথাপি অলপ চিন পোৱাত অসুবিধা হ'ব পাৰে আপোনালোকৰ। তো এইখনে ৰাজাপাৰা দূৰণি বতৰৰ যিমান যাত্ৰী আছে আৰু তেওঁলোকে ইয়াত আহাৰ গ্ৰহণ কৰে, খুব ভাল আহাৰ পোৱা যায় ইয়াতে। তো গাইজ এনেকৈ আহি পালোঁ আমি হাহিম তিনিআলি। তো এইটোৱে হ'ল হাহিম তিনিআলি, আৰু ইয়াৰ পৰাই যিটো ৰাষ্ট্ৰীয় ঘাইপথ তাৰ পৰাই এইফালে আমি যদি গোৱালপাৰাৰ পৰা আহোঁ JN যিখন কলেজ আছে সেইখন পাৰ হৈয়ে ৰাইট চাইডে কাটি দিব লাগিব। হাহিম তিনিআলি হৈ এইটো যাব পাৰি মাখৰাং ডাইৰেক্ট। আৰু আপুনি যদি গুৱাহাটীৰ পৰা আহে তেতিয়া আপুনি আহিব গুৱাহাটীৰ পৰা আহি বকো পাৰ হৈ আহি এটা লেফ্ট চাইডে তেল ডিপু পাব, লেফ্ট চাইডে তেল ডিপুটো পাৰ হৈয়ে আপোনালোকে লেফ্ট চাইডে সোমাই দিব হাহিম তিনিআলি হৈ যাব পাৰিব আপোনালোকে মাখৰাং পিকনিক স্পটলৈ। তো ময়ো গৈ আছোঁ, মোৰ লগত আপুনিও বলক আৰু একদিন নিজে আহিব। চ' ফটাফট উঠ গাড়ীত। এনেকৈ আহি পালোঁ পিকনিক স্পটৰ পাৰ্কিং প্লেচ। ইয়াৰ পৰা বোলে যাব নিদিয়ে, সিফালে বোলে পাৰ্কিং নাই, তো ইয়াতে পাৰ্কিং কৰাব দিলে। আৰু সেইটো গিৰ্জা আই থিংক। তো গিৰ্জাটোৰ ওচৰতে এখন বম ফিল্ড আছে, ইয়াতে জহাই ইচ্ছা সহায় গাড়ী থক মুটক আৰু বলক এনেকৈ জাষ্ট আমি গাড়ীখন ইয়াতে পাৰ্কিং কৰিলোঁ। কিমান পাৰ্কিং দাদা? 200 টকা বোলে পাৰ্কিং চাৰ্জ। আৰু এতিয়া গাড়ীখন থৈ আমি যাব ওলাইছোঁ। এইফালে চাওক ইয়াত লিখা আছে ওয়েলকাম টু মাখৰাং পিকনিক স্পট। আমি গৈ আছোঁ ভিতৰৰ ফালে, তো বলক মোৰ লগত আপুনিও। ইয়াত আহিলে আপোনালোকে যিটো ফ্ৰণ্টত পাৰ্কিং প্লেচ পায় সেইটোতকৈ আপোনাৰ ইটো এটা ওচৰত হয়, এইটো এটা পাৰ্কিং প্লেচ হয়। তাত তেখেতসকলে ক'লে যে ইয়াত পাৰ্কিং নাই বুলি আমাক, কিন্তু আগতো পাৰ্কিং আছে একদম পিকনিক স্পটৰ লগত এইটো পাৰ্কিং প্লেচ। তো সেইকাৰণে মই আপোনালোকক কৈছোঁ মানে স্কেম টাইপ কথাবিলাক মানুহবিলাকৰ বিশ্বাস কৰা নাযায় কোনে কি কথা কয়। আমি ভালেখিনি দূৰ খোজকাঢ়ি আহিলোঁ তাৰ পৰা, এইটোও পাৰ্কিং প্লেচৰ জেগা আছিলে মানে আমি ৰাখিব পাৰিলোঁ। তো পাৰ্কিং প্লেচৰ অনাৰবিলাকে আমাক ক'লে মোৰ ভাল পাছফালে দেখিছে এই পিকনিক স্পটৰ পৰিৱেশ। তো চাওক গাইজ কি খুব সুন্দৰ, ধুনীয়াকৈ ভাইটিহঁতে খানা খাই আছে। ভাইটিহঁত ক'ৰ পৰা আহিছা? মংগলদৈ। হেপী নিউ ইয়াৰ হা। যিহেতু ইয়াত পিকনিক স্পট আৰু ইয়াত লেখাটো যিহেতু ট্ৰেণ্ড আই লাভ মাখৰাং, আৰু মোৰ পাছফালে চাওক মানে খুব সুন্দৰ পৰিৱেশ আহিছোঁ। দলংখনত উঠিছোঁ আমি, দলংখন মানে লৰে বহুত বেছি ভয় লাগে। আৰু ভাইটিসকল আছে যিসকলে দলংখন উঠা মানুহখিনি পৰিচালনা নকৰে। কি নাম তোমাৰ ভাইটি? নমস্কাৰ, মোৰ নাম শ্ৰী চানুৰা। ইয়াত ডেইলি ভাইটি কিমান মান মানুহ আহে? ডেইলি মাতি 2000-3000 মান হয়। ডেইলি বাপৰে বাপ। বিহুৰ পাছত তো গাইজ আৰু ডেইলি বোলে 2000-3000 মানুহ আহে, আৰু বিহুৰ পাছতো বোলে বহুত বেছি মানুহ আহিব, কিন্তু লৰে অলপ অলপ ভয় লাগে গাইজ। আপোনালোকে আহিলে খুব এনেকৈ ধৰি যাব পাৰিব খুব ধুনীয়াকৈ। আৰু ইয়াৰ পৰা যিটো ভিউ খুব মজা লাগে গাইজ। তো এয়াই এই কি বোলে মাখৰাং পিকনিক স্পট।
তো আহিব আপোনালোকে যদি অহা নাই, খুব ধুনীয়া এটা ঠাই। মই আজি অহা নাছিলোঁ, প্ৰথমবাৰৰ বাবে আহিছোঁ। খুব ভাল লাগিলে, খুব এটা শান্তি পালোঁ মনত আজি এই মাখৰাং পিকনিক স্পটত আহি। তো ভাল লাগিলে গাইছ। মই ব্ৰিজখন পাৰ হৈ আহিলোঁ আৰু ব্ৰিজখন উঠাৰ কাৰণে কিমান মানুহ ভিৰ কৰিছে দেখা নাই পাছফালে। আৰু লগতে ইয়াত দেখা আছে উমাই ৱাটাৰফলছ। ইপিনে যাব পাৰি উমাই ৱাটাৰফলছ যোৱা ৰাস্তা, এইটোৰে গ'লে উমাই ৱাটাৰফলছ পায়। আৰু মই গৈ আছোঁ, ৰাস্তাটো খুব বেলেগ ধৰণৰ চাওক গাইছ। তো খুব ভাগৰ লাগিব এনেকুৱা টাইপৰ ৰাস্তা। কেনেকুৱা তাতে ভিতৰত ভাল নহয়? তাকো আৰু ইমান পইচা 30 টকা দিব নোৱাৰি আৰু 30 টকা দিব নোৱাৰি, পইচা লাগে তাতে আৰু পইচা লাগে 30 টকা। গাইজ বেয়া খবৰ এটা কল, 30 টকা লাগে বোলে তাতে। তবে যাই চাওঁ, যি দেখাব আপোনালোকক দেখাম। সেনেকৈ হাঁহি পালোঁ উমাই ৱাটাৰফলত টিকেট কাউণ্টাৰ। কি দাম এখন টিকেটত পাৰ হেড পাৰ পাৰ্চন 30। তো আপোনালোকে যেতিয়া ৱাটাৰফলটোত যাব পাৰ পাৰ্চন 30 টকাকৈ টিকেট কাটি যাব লাগিব ইয়াৰ পৰা। আৰু মোৰ পাছফালে থকা এইটোৱে সেইটো ৱাটাৰফল, মই যিটো নাম কৈ আছিলোঁ অলপ আগতে। তো ৱাটাৰফলটো ইমান বেছি ডাঙৰ নহয়, কাৰণ এতিয়া খৰাঙৰ বতৰ ন। তো কিজানি মোৰ এটা অনুমান বাৰিষা এই ৱাটাৰফলটো খুব ধুনীয়া হ'ব এইটো ৱাটাৰফল। তো আপোনালোকে প্লেনিং কৰিব পাৰে বাৰিষাৰ কাৰণে, কাৰণ আমি গৰম দিনত গা ধুবৰ কাৰণে আহোঁ। মখৰাং পিকনিক স্পটত আহে, এইখন উলমা ব্ৰিজ পায়। আৰু উলমা ব্ৰিজখনত যিটো মানে বহন ক্ষমতা, তাৰ বহন ক্ষমতা হ'ল 15 জনৰ। আপোনালোকে তাতকৈ বেছি উঠে। মই যিসকলে এই ব্ৰিজখন চলাই আছে বা ব্ৰিজখন পৰিচালনা কৰি আছে, মই তেখেতসকলক সুধিছিলোঁ আপোনালোকে 15 জনতকৈ বেছি মানুহ কিয় উঠায়? বোলে কৈ আছে যে বহুত বেছি ভিৰ হোৱাৰ বাবে আমি উঠাব লগা হয়। তো ইয়াৰ কাৰণে দায় আপোনালোকে হ'ব বা আমি হ'ম, কিয়নো তেওঁলোকে এইসমূহত বাধা দিয়ে। আমি সেই বাধাবিলাক আমি নামানো, সেই ব্ৰিজখনত আমি উঠোঁ। তো আপোনালোকে এইখন ব্ৰিজত উঠোঁতে কাইণ্ডলি আপোনালোকে 15 জনৰ বেছি নুঠিব। আৰু আপোনালোকে যোনে উঠা দেখে তো তেওঁলোকেও ক'ব, কাৰণ কিয় আপুনি যদি কোৱাৰ পাছত যদি বিপদ এটা হোৱাৰ পৰা বাচে, তো তেতিয়া আপোনাৰে বেছি ভাল হ'ব, হয়নে নহয়? দাদাৰ মুখ হৈ গ'ল নেকি? হাৱা টাইট হৈ গৈছে, যি ওপৰত উঠিব লাগে হয় নেকি? একদম মানে হাৱা টাইট একদম মানে। কিন্তু আহি বিৰাট বহুত ভাল লাগছে। আপোনালোকে যদি অহা নাই তেতিয়াহ'লে আহক মখৰাং পিকনিক স্পটলৈ। খুব ধুনীয়া পৰিৱেশ, খুব ধুনীয়া এনভাইৰমেণ্ট। আৰু আপোনালোকক মই এটা কথা কওঁ, এওঁলোকৰ যি জাগাবিলাক পৰিৱেশেৰে তেওঁলোকে বহুত বেছি চহকী। সেইকাৰণে কিছুমান জেগা মই আপোনাৰ পিকনিক এই যে আপোনালোকক মই দেখালোঁ যে ৱাটাৰফলটো, সেইটো এজন মানুহে ৰাস্তাটো বনাইছে আৰু তেখেতে টিকেট কাটি আছে। তো পইচা ইনকামৰ জেগা তেখেতে নিজে উলিয়াই লৈছে। তো গম পাইছে গাইজ। সেইকাৰণে যিমান পাৰোঁ আমাৰ জেগাবিলাকো আমি ডেভেলপ কৰাৰ কাৰণে চেষ্টা কৰিব লাগে। তো আমি যদি আমাৰ সন্মুখত থকা বনচলাগিলে নাকাটো তো কি হ'ব গাইজ? তো গাইজ এনেকৈ মাখৰাং পিকনিক স্পটক বিদায় দি আমি যাব ওলালোঁ ঘৰলৈ। আৰু ইফালে মোৰ লগত আছে ৰূপ, ইফালে আছে মিলন, আৰু ইফালে মনোজ, ইফালে বিশ্ব। আমি 5 জনে আহিছিলোঁ। আৰু এই ভিডিঅ'টোৰ পৰা মই ইয়াতে বিদায় মাগিছোঁ। আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আৰু লগতে যদি মোৰ ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিব। আৰু ফেচবুকত চাইছে পেজটো ফ'ল' কৰি দিব। আৰু যদি বেছি ভাল পাইছে তেতিয়াহ'লে শ্বেয়াৰ এটা কৰি, আৰু এই প্লেচটো যাতে সকলোৱে গম পায়, আৰু তাৰ কাৰণে অকণমান আগুৱাই দিব এই প্লেচটো। মাখৰাং পিকনিক স্পট সকলোৰে আহক, সকলোৱে ইয়াৰ পৰিৱেশ উপভোগ কৰক। তো তাৰে কামনা কৰিছোঁ। আৰু লগতে নিউ ইয়েৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আপোনালোকক। দিনবিলাক ভাল হওক, সুখ হওক, তাৰে কামনা। বাই বাই।